তামাম দেখিছেনে নিয়ৰ একদম একো নেদেখা নিচিনা হৈছে। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছিলোঁ ৰংজুলিত আৰু এখন ৰংজুলি ছোৱালী মধ্য ইংৰাজী বিদ্যালয়। ইয়াতে আমি ডান্সৰ ল'ৰাকেইটা আৰু আমাৰ গায়ক দা এইটো ৰুমতে থাকিব দিছিলে। আৰু আজি আমাৰ জাৰ্ণি হয়। আমি যাম আজি বাকাইতাৰী। ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা খুব বেছি 25 কিলোমিটাৰমান হ'ব চাগে। আমি ৰংজুলিত য'ত পেণ্ডেল কৰিছোঁ, ৰংজুলিৰ পৰা খুব বেছি 25 কিলোমিটাৰ হ'ব চাগে। আৰু নেক্সট পেণ্ডেল যাম আমি নগৰবেৰা, তাতো দুদিনৰ কাৰণে যাম। নগৰবেৰাৰ পিছত যাম আমি বকোতো আমি দুদিনৰ কাৰণে গৈ আছোঁ। বকোৰ পিছত গৈ আছোঁ আমি গুৱাহাটীলৈ। গুৱাহাটীত কিন্তু 3 দিনৰ কাৰণে যাম। আৰু গুৱাহাটীৰ পিছত আকৌ আহিম আমি কুকুৰমাৰা, তাত 2 দিনৰ কাৰণে আহিম। আৰু যি কি নহওক, আজি আমাৰ জাৰ্ণি হয়। শুই উঠি মুখখন ধুয়ে মই মোবাইলটো উলিয়াই ভিডিঅ' কৰিছোঁ, নহ'লে বৰ দৌৰা দৌৰি হয় ভিডিঅ' কৰাৰ সময়ত। গাড়ীখন অহাৰ পিছততো গুচিয়ে যাব লাগে, সেইকাৰণে ভালকৈ দেখাব নোৱাৰোঁ। এতিয়া আগতে গা পা ধুই লওঁ, ধুই লৈ বস্তুবোৰ আনি গাড়ীত ভৰাই আমি যাত্ৰা আৰম্ভ কৰিম। আৰু বাকাইতাৰী গৈ নোপোৱালৈকে মই ভিডিঅ'টো এনেদৰে দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল আমাৰ গায়ক দা, এইটো পাঞ্জলৰ কাষতে মই, আৰু এয়া আমাৰ মুৰব্বী, কোনো ঠাই নাই বৰ্তমান, নয়ন, আৰু সেইফালে শুই আছে ধ্ৰুৱ। এটা কথা কওঁ, আমি চব জেগাতে বিচনা নাপাওঁ বা আমাক ডেস্ক বেঞ্চ নিদিয়ে। চব জেগাতে য'ত সুবিধা হয় তেনেকৈ দিয়ে, আৰু নহ'লে আমি পাকাতে পাৰোঁ বিচনা। পাকাত পাৰোঁ যদিও আমি ঠাণ্ডাটো অনুভৱ নহয়, তলত কিবা কিবি পাৰি লোৱা যায়। আৰু কেতিয়াবা হয়তো বেছি ঠাণ্ডা লাগিলে আৰু উপায় নাই, কি কৰিব। এয়া দেখিছে, আমি আৰু পাঞ্জলে মই তলতে পাৰি আছোঁ। আৰু বেডিংটো বান্ধি লওঁ, তাৰপিছত গা ধুই যাত্ৰা আৰম্ভ কৰিম। আৰু আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো একদম স্কিপ নকৰাকৈ। ফাইনেলি বাছখনো আহি পাই গ'ল, আৰু গা পা ধুই ৰেডি দেখিছে একদম যাবৰ কাৰণে, পূৰা ৰেডি। আৰু গাড়ীত এয়া বস্তু ভৰাই দিলোঁ, মৃদুলাও আহিছে। এতিয়া ডিআইখনত বক্সকেইটা ভৰাই ল'লে আৰু আমাৰ পুনৰ যাত্ৰা আৰম্ভ হ'ব। দে বাই বাই। গুড মৰ্ণিং বন্ধু। বেডিং আনি আছা? হৈছে নেকি আনা? আৰু ইয়াতে আছে আমাৰ ছোৱালী কেইজনী। ৰেডি? অঁ, ভাল লাগিছে। য়েছ, গুড মৰ্ণিং। হ'ল ৰেডি? আৰু ইয়াতে আছিলে আমাৰ ছোৱালী কেইজনী। এইকেইটা বস্তু বাছখন আহিলে দিবা আৰু ন? আজিকালি আমাৰ নয়নেও ব্লগ বনাবলৈ লৈছে নহয়। নয়নৰ ব্লগটোৰ নাম কোৱা আকৌ। কি ব্লগ বনাও ক? কি ব্লগ বনাও? মিনি ব্লগ। নামটো কৈ দে আকৌ। মোৰ নাম নয়নমণি হাত বুলি আছে ফেচবুকত। ফ'ল' কৰি দিব মোক সকলোৱে। ঠিক আছে, সকলোৱে ফ'ল' কৰি দিব ইয়াক দেই ৰাইজ। পাত কিয় তোৰ? হে? আৰু আজি ডিআইখনতো সকলোখিনি বস্তু ভৰাই মেলি থৈ দিছে। মই আজি ভৰাবলৈ নাহিলোৱে, মৃদুলা আৰু এনেকৈ ভৰালে, ইয়াত দেখিছে। আৰু এইটো পেণ্ডেলটো আছিল আমাৰ ৰংজুলিৰ। অলৰেডি সকলোখিনি ভাঙি আছে আমাৰ এডভান্সৰ ল'ৰাখিনিয়ে। আৰু এতিয়া আমাৰ বক্স লোড কৰা হ'ল যেতিয়া, ওচৰতে এখন ধুনীয়া হোটেল আছে, ইয়াতে চাহ তাহ খাই লওঁ। আৰু ইয়াৰ পৰা যিহেতু বেছি দূৰ নহয় আৰু বাটত ৰখাৰখি ছিষ্টেম নাই, আৰু আগতে খাই লওঁ, তাৰপিছত দেখাই আছোঁ। মাৰিছা আৰু তই কি খাবি? কিয়? গেষ্টিক হ'ব? গেষ্টিক হ'ব?
খা আকৌ ৰাতিপুৱাই খাব লাগে নাখাওঁ তোৰ হাঁহিটো ভাল লাগে আৰু ন তাই লাজেই পাইছে আৰু আন্ধাৰ আজি আছে নেকি কুঁৱলীৰ পৰা একো দেখাই নাই দেই কুঁৱলী পৰিছে মানে ভাল লাগিছে ন কিবা একদম কাজিৰঙা নিচিনালৈ যোৱা নিচিনাহে লাগিছে ৰাস্তাটো আৰু বেছি দূৰ নাই আৰু পেণ্ডেল পাবলৈ আৰু বেছি দূৰ নাই আৰু আহি পালোঁ পেণ্ডেল এইটো হ'ল আমাৰ পেণ্ডেল বাকী পেণ্ডেলৰ কাম কৰি আছে সকলোৰে এয়া হ'ল পেণ্ডেলৰ পৰিৱেশ এইখন ফিল্ডতে কৰিছিলোঁ আগতে আমি আশীৰ্বাদ গুড মৰ্ণিং মন দুটা কামত লাগি আছে তাকেতো ভাল লাগিব হয় আৰু এইটো শিল্পী অনুকূল নাথ সাংস্কৃতিক মঞ্চ ইয়াতে আমাৰ গ্ৰীণ ৰুম আৰু পেণ্ডেলটোৰ লগতে এইটো আমাৰ পাকঘৰ এয়া পাকঘৰৰ পৰিৱেশ আজি খং উঠি আছে কাৰণে নিজে তুলি নমাইছে বস্তু চাওঁ এবাৰ মুখখন চাওঁ ভালকৈ দেখাই দিয়াচোন বা বিল্ডিং বনাই দিছাচোন বেগে এই যি সোৱন দিছে অ' মা তাই ভিডিঅ'টো মই পঠালিকৈ কৰা হ'লে দিলোৱে হয় দেখিলে মানে আপোনালোকে আচৰিত হ'লহেঁতেন যি সোৱন দিছে তাই বন্ধু গালি খালি কৰিম এতিয়া হয় নেকি ঠিক আছে বাকাইদাৰী প্ৰাথমিক বিদ্যালয় ইয়াতে দিছে আমাৰ লাইট ছেটিংছৰ ল'ৰাখিনিক বেয়া লগা নাই স্কুলখন ভালেই লাগিছে আমাৰ বা ক'ত দিয়ে ঠিক নাই আৰু এইখন ঘৰতে দিছে আমাৰ প্ৰতাপ দা আৰু ভাস্কৰ দাক একদম কবি ছবি আছে ধুনীয়া খাই থাকিব পাৰিব আৰু বেডিং পত্ৰ ভৰাই লৈ এতিয়া ৰুমলৈ আহি আছোঁ ফাইনেলি ৰুম আহি পাইছোঁ আৰু দেই কনকদা নাই নেকি ফাইনেলি ৰুম আহি পালোঁ এইখন ঘৰ ইয়াতে এইটো ৰুমতে থাকিব দিছে কিন্তু ঘৰখনত কোন কোন আছে এতিয়ালৈকে গম পোৱা নাই আৰু আহিয়ে বস্তুখিনিয়ে ভৰাই দিছোঁ আৰু কিন্তু আহি পাইছে যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু পৰহিলৈ গৈ আছোঁ আমি আৰু নগৰবেৰাত আমি দুদিনৰ কাৰণে গৈ আছোঁ 2 দিনতে নগৰবেৰাবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ ধন্যবাদ জয় অসম জয়